ৰাজপথত খিলঞ্জীয়া ভূমিপুত্ৰৰ উত্তাল প্ৰতিবাদ হাতে হাতে তালি টোপোলালৈ 10 কিলোমিটাৰ প্ৰতিবাদী যাত্ৰা পুনৰ সংস্থাপনৰ দাবীৰে তিনিচুকীয়াত লাইকা দধিয়াবাসীৰ উত্তাল প্ৰতিবাদ তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ কাৰ্যালয়লৈ ভূমিহীন লাইকা দধিয়াৰ হাজাৰ হাজাৰ জনতাই হাতে হাতে তালি টোপোলালৈ এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে আনহাতে প্ৰতিবাদী জনতাক আঠবাটতে বাধা দিয়াৰ চেষ্টা কৰে জিলা প্ৰশাসনে আজি অসমৰ বিজেপি চৰকাৰখনে অসমৰ খিলঞ্জীয়াসকলক অগৰীলৈ পৰ্যবেক্ষিত কৰিছে আৰু আপোনালোকে জানে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত দুখনকৈ বনগাঁও আছে লাইকা আৰু দধিয়া যেতিয়া ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিলে ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰাৰ পিছত ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত কোনো ধৰণে মানুহ বসবাস কৰি থাকিব নোৱাৰে এইকাৰণে তেওঁলোকৰ যিটো প্ৰাপ্য অধিকাৰবোৰ আৰু মানৱ অধিকাৰবোৰ উলংঘা কৰিছে চৰকাৰে বন বিভাগে এইকাৰণে বিভিন্ন সময়ত লাইকা দধিয়াবাসীয়ে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণৰ স্বাৰ্থৰ খাতিৰত ওলাই আহিব বিচাৰে পুনঃস্থাপন বিচাৰে টিপিএমকে এমএমকে টিএমএমকেৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত লাইকা দধিয়া পুনঃসংস্থাপন দাবী সমিতিৰ সহযোগত লাইকা দধিয়া বনগাঁৱৰ লোকসকলৰ সংস্থাপন আৰু ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক প্ৰকৃত ৰাষ্ট্ৰীয় উদ্যান হিচাপে গঢ়ি তোলাৰ দাবীত শ লোকে ডিব্ৰু নৈ ফেৰীৰে পাৰ হৈ গুইজান ঘাটত সমবেত হৈ তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল বাহিৰ কৰে আনহাতে এই দাবী পূৰণ নকৰিলে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কাটি তহিলং কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে অগুৰিত যেহেতু 8,000কৈ গছ পুলি কাটিব লাগিব এইকাৰণে লাইকা দধিয়াবাসীক পুনঃস্থাপন কৰিব নোৱাৰে বুলি কৈছে আমি ক'ব বিচাৰিছোঁ যিজন ডিএফঅ ডিগ্ৰেডেড ফৰেষ্ট হয় বুলি প্ৰপ'জেল এপ্ৰুভ কৰিছিল আকৌ এই বন বিভাগে কেনেকৈ আকৌ ক'ব পাইছে যে 8,000 পুলি তাত গছ পুলি কাটিব লাগিব তিনিচুকীয়াৰ পৰা ৰাণাদীপ দুৱাৰাৰ ৰিপৰ্ট ঈশান নিউজ